বৰপেটা চহৰত ফিজিক্সৱালাৰ বিশেষ কোচিং চেণ্টাৰ মুকলি। নীট আৰু জেইৰ লগতে আন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত শিক্ষাৰ্থীৰ শ্ৰেষ্ঠত্ব অৰ্জনত সহায়ক হোৱাৰ লক্ষ্যৰে ফিজিক্সৱালাৰ এই কোচিং চেণ্টাৰটো মুকলি কৰা হয়। বৰপেটাৰ তৰুণৰাম ফুকন হলত অনুষ্ঠিত এক অনুষ্ঠানত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠিত কোচিং শিক্ষানুষ্ঠান ফিজিক্সৱালাৰ কোচিং চেণ্টাৰটো মুকলি কৰা হয়। বৰপেটা চহৰ ফিজিক্সৱালাৰ কোচিং চেণ্টাৰটো মুকলিৰ ফলত এতিয়া বৰপেটা বা সমীপৱৰ্তী জিলাসমূহৰ ছাত্ৰ ছাত্ৰী ইয়াত কোচিং লৈ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহ ভাগ লোৱাত সহায় হ'ব। বৰপেটাৰ পৰা ৰাজকুমাৰ দাসৰ ৰিপৰ্ট, বিজনেছ ফাষ্ট 24। सोचा था कि मैं कभी आसाम आऊंगी और बारपेटा आऊंगी और इतना प्यार मिलेगा। Really love you guys. बहुत एक बार ताली हो जाए सब। नीट और JEE कोचिंगर कारण आमार आरम्भणि करा होइसे जेतु नेকি আপোনাৰ ফিজিক্সৱালা এইটো আপোনাৰ দিল্লী নয়ডা বেস্ট কোম্পানী হয়। তো এইটো আমাৰ বৰপেটাত এতিয়া হেৰি কৰা হৈছে, এষ্টাব্লিছ কৰা হৈছে। তো এওঁলোক আহিছে আজি আমাৰ উদ্বোধনী অনুষ্ঠান, আৰম্ভণি অনুষ্ঠান, এটা আৰম্ভ ইভেণ্ট বুলি আমাৰ কয় এইটো। তো আমাৰ ইয়াতে নিমন্ত্ৰিত সকলো মানে অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াত আজি গোট খাইছে। লগতে আমাৰ আপোনাৰ অফাৰিংছ বুলি ক'ব লাগিলে এতিয়া আমাৰ 8 to 10 ফাউণ্ডেশ্যন কোৰ্ছ এটা আছে, য'ত নেকি আপোনাৰ ষ্টুডেণ্টছে স্কুলৰ পিছত আপোনাৰ স্কুলৰ শেষ হোৱাৰ পিছত তেওঁলোকে আহিব, আহি কিনে টিউশ্যন চেণ্টাৰৰ নিচিনাকৈ টিউশ্যন কৰিব। আৰু বেছিকলি আমাৰ নীট আৰু JEE কাৰণে কোচিং কৰোৱা হয়। আৰু আমাৰ কোৰ্ছ ফিজবিলাক আপোনাৰ আনৰিলেটেড যিখিনি আপোনাৰ মানে কোচিং চেণ্টাৰ আছে তেওঁলোকতকৈ আমাৰ 50% বুলি ক'ব পাৰি, বহুতেই কম, নগণ্য বুলি ক'লেও মানে ভুল নহ'ব। তো বৰপেটাবাসী ৰাইজলৈ এইটো আমাৰ আহ্বান, তেওঁলোকে আহক, আমাৰ চেণ্টাৰলৈকে আহক, চেণ্টাৰত আহি কিনে ধুনীয়াকৈ কথাবিলাক বুজিব পাৰিব। তো মই নিমন্ত্ৰণি জনাইছোঁ তেওঁলোকক, আহক, তেওঁলোকে আহি কিনে আমাৰ আমি বুজাই দিম গোটেইখিনি বস্তু যি লাগে, যি আছে। আৰু ষ্টুডেণ্টছৰ কিছুমান যদি ডাউটছ থাকে, কিবা যদি থাকে তেওঁলোকে সুধিব পাৰিব আমাক ডাইৰেক্টলি। এইখিনি এতিয়া চাওক, এতিয়া গুৱাহাটীত আপোনাৰ যাব ষ্টুডেণ্টটো, গুৱাহাটীত যাব, তাত থকা লোৱা খোৱা আদি কৰি কিনে বহুতখিনি অসুবিধা আছে, যিখিনি আমাৰ সাধাৰণ ঘৰৰ মানুহে এফৰ্ড কৰিব নোৱাৰিব পাৰে। তো এতিয়া আমাৰ বৰপেটাত যিহেতু হৈছে, তো গতিকে বৰপেটাত অসুবিধা নহ'ব, তেনেকুৱা ছাইডত আমাৰ অসুবিধা পোৱা নাযাব। তো ষ্টুডেণ্টছখিনি বৰপেটাত থাকিব, ঘৰতে থাকি পিনে পঢ়িব পাৰিব। তো এইটো সুবিধা হ'ব। হয়, নীটৰ কাৰণে এটা এণ্ট্ৰেঞ্চ আছে, JEE কাৰণে এণ্ট্ৰেঞ্চ আছে। তো গোটেইখিনি কথা আজি ইয়াতেই গোটেইখিনি কথা সামৰি কোৱাটো সম্ভৱ নহয়, কিছুমান টেকনিকেল টাৰ্মছো থাকে। তো গতিকে সেইখিনি আমাৰ চেণ্টাৰলৈকে আহক, আহিলে আমি ধুনীয়াকৈ বুজাই দিব পাৰিম। আমাৰ ইয়াতে আপোনাৰ ৰাতিপুৱা 8টা বজাৰ পৰা আমাৰ গধূলি 8টা বজালৈকে ক্লাছ হ'ব। লগতে আপোনাৰ আমাৰ হোষ্টেল ফেচিলিটিছ থাকিব, যদি কোনোবা বাহিৰৰ পৰা যদি বাচ্চা আহিছে, যদি পঢ়িব বিচাৰিছে, তেতিয়াহ'লে আমাৰ ইয়াতে থাকিব পাৰিব। को अलग सर को इतना उनको प्यार मिलता है कि बारपेटा के अंदर फिजिक्सवाला अपना ऑफलाइन सेंटर लेके आ गया है। वो सारी सुविधाएं, वो इंफ्रास्ट्रक्चर जो एक अच्छी तैयारी के लिए आपको चाहिए, वो हम लेके आ गए हैं। एडमिशन हमारे ओपन है, काइंडली विजिट कीजिए हमारे सेंटर को और इन्फॉर्मेशन लीजिए, काउंसलिंग लीजिए और अपने जो सपने हैं अब उनको उड़ान दीजिए। थैंक यू, धन्यवाद।